ইয়াতে কেনেকৈ আহিব লাগে কি কৰিব লাগে মানে এইটো যে এইটো ভিডিঅ'ত আপোনালোক ইনফৰমেশ্যন দিম আৰু আপোনালোকে আহিব বিচাৰি আছে মই এইটো ভিডিঅ'ত সব দেখাম আপোনালোকক এইটো যে পাই যাব ইনফৰমেশ্যন পাই যাব এইটো ভিডিঅ'ত চাওক আপোনালোকে গুড আফটাৰনুন গাইজ তো ৱেলকাম সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত চ' আমি এতিয়া আহিছোঁ তামিলনাডুৰ কইম্বাটুৰ বুলি জাগা এটা গান্ধীপুৰম বাছ ষ্টেণ্ড হয় এইটো ইয়াৰ পৰা আমি ঈশা টেম্পলত গৈ আছোঁ আমি এতিয়া মানে বৰ্তমান ঈশা টেম্পললৈ যাম এইটো টাউন বাছ ষ্টেণ্ড হয় এইটোত চাওক কিমান বাছৰ কিমান ভিৰ আছে এইটো নিউ বাছ ষ্টেণ্ড হয় ইয়াৰ পৰা আমি আহি নামিলোঁ মানে আপোনালোকক দেখাম মই চাবক ৰাইডৰ মেইন ৰোড হয় এইটো মেইন ৰোডৰ ফালে ইফালে আহিছোঁ মেইন ৰোড হয় আৰু এইটো বাছ ষ্টেণ্ড হয় নিউ টাউন বাছ ষ্টেণ্ড সাইডত দোকান গান্ধীপুৰমৰ সবচাই ডাঙৰ বাছ ষ্টেণ্ড হয় এইটো মানে এতিয়া আমি বাছটো দেখি চাই আছোঁ মানে কোনটো বাছটো যাব আৰু ক'ৰ পৰা কেনেকৈ যাব মানে এইটো যে দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'ত এতিয়া আমি বাছটো চাই আছোঁ ক'ৰ পৰা চাই থাকিব বাছটো ইয়াতে চাওক বহুত 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 বাছ আছে ইয়াতে বাছৰ অভাৱ নাই মানে নানানটা বাছ আছে বাছৰ পৰা আমি এতিয়া যাম চ' আমাৰ বাছটো পাই গ'লো এতিয়া ইয়াতে ক'ত যাব আমি ঈশা টেম্পলত গৈ আছোঁ নহয় তাতে যাম চাম কেনেকুৱা ফূৰ্তি লাগে আৰু আচ্ছা এইটো ফাৰ্ষ্ট টাইম মানে আগতে কৈছে ফাৰ্ষ্ট টাইমে যাই আছোঁ এতিয়া বহুত দিনৰ আশাটো পূৰণ হ'ব মোৰ তুই আৰু ভাবিছোঁ আৰু ভগৱানৰ তাতে বন্ধুসকল চাই থাকিব মানে মোৰ ফাৰ্ষ্ট টাইম মই মানে বেছিক ইনফৰমেশ্যন জনা নাই কেনেকুৱা কি কৰিব লাগে বাট ফাৰ্ষ্ট টাইম গৈ আছোঁ চাই থাকিব কেনেকুৱা কি দেখাম মানে চেষ্টা কৰি আছোঁ আপোনালোকে আহিব বাছটো ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি গৈ আছোঁ ইয়াৰ পৰা কমচে কম 30 কিলোমিটাৰ দূৰ হয় 30 মেক্সিমাম 1 ঘণ্টা টাইম লাগিবই মানে 30 কিলোমিটার दूर है तो भैया आप कहाँ से हैं आप बेंगलुरु से अच्छा आसाम से जी गुवाहाटी हाँ गुवाहाटी से तो देखो मैं दादा माने गुवाहाटी जाने माने অসমৰ বিষয়ে জানে বেংগলোৰৰ হয় দাদা একচুয়ালি ইয়াতে চাওক এনেকুৱা বাছৰ টিকেট দিয়ে মানে আমাৰ ভাই এইটো বাছৰ টিকেট হৈ গ'ল 50 টকা লৈছে এনেকুৱা বাছৰ টিকেট দিয়ে तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर तो आही पालो চাওক মানে কিমান प्यारी समझ गई কিমান ডাঙৰ মানে বাপৰে চাওক না গাইছ ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান ওখ বনাইছে ন মানে আচৰিত এটা ফিলিং হৈ গ'ল এটা আহি কিনে মানে মোৰ মনটো ভৰি গৈছে এটা আহি কিনে ইমান ডাঙৰ বহুত ডাঙৰ হয় 112 ফুট মান আছে ইয়াত 112 ফুট ডাঙৰ হয় বাট ইনফৰমেশ্যন পাই থাকোঁ ভিডিঅ'ত আপোনালোকে চাওক কিমান ওচৰৰ পৰা দেখা পাই আছোঁ মানে বহুত দিনৰ আশা আছিল চাম বুলি কৈছোঁ আৰু কইম্বাটুৰ আহি কিনে এইটো নাচায় মানে কি চাব আপোনালোকে মানে বহুত ভাল এটা জেগা আছে 112 ফুট মান ওখ হ'ব মানে 112 ফুট ওখ আছে 1500 বছৰ মান আগৰ মানে এইটো টেম্পলটো বনোৱা হৈছে মানে ইয়াতে বাপৰে বাপ মানে বহুত ডাঙৰ হয় মানে ওচৰৰ পৰা চালেহে গম পায় মানে কিমান ডাঙৰ আছে মানে আচৰিত মানে ইমান দিন মানে মই মোবাইলত ভিডিঅ' চাই আছিলোঁ বাট আজি চাওঁ একদম ৰিয়েলৰ পৰা চাই আছোঁ মই দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি চিষ্টেম আৰু এটা বস্তু গাইছ এইপিনে চাওক না এইপিনে চাওক ইমান ধুনীয়া পাহাৰৰ চাৰিওপিনে বনাই কিনে দিছে মানে পাহাৰৰ ভিউটো চাই কিনে ভাল লাগে মানে ফ্ৰেছ মাইণ্ড হৈ যায় মানে পিছত এইটো চাওক ইমান ওখ মানে আচৰিত হয় মানে কি ক'ম আৰু আপোনালোকক ক'ব লগা ভাষা নাই মানে মোৰ তেতিয়া চাই কিনে আৰু গাইছ এইপিনে আৰু এটা জেগা আছে আপোনালোকক দেখাম আপোনালোকে চাই থাকিব কেনেকুৱা কি বস্তু দেখাম আপোনালোকক ভিডিঅ'টোত পাই যাব পৰা চাওক ইমান ধুনীয়া দেখা পাই আছে মানে ক'ব লাগে মানে বেলেগ এটা মানে বনাইছে একদম কিন্তু ক'ব লাগিব ইমান ডাঙৰ আছে মানে ইয়াৰ পৰাতো সৰু দেখা পাই আছে কিন্তু একচুৱেলি বহুত ডাঙৰ আছে এইটো চাওক ইফালে চাওক কিমান মানুহ আহিছে আমি এতিয়া ইফালে যাম মানে ক'ত বা ইফালে গৈ কিনে দেখাম আপোনালোকক কি দেখা পাৰে এইটো কিন্তু চাৰিওফালে পাহাৰ এইটো জেগাটো পূৰা চাৰিওফালে পাহাৰ হয় এইটো মাজত এইখিনি মানে মন্দিৰটো বনাই দিছে এইটো কেনেকুৱা বনাইছে মানে পাথৰ হয় এইটো পাথৰেদি এনেকুৱা চিষ্টেমটো বনাইছে খাতৰা বনাইছে কিন্তু একদম আচৰিত চাব লগা বস্তু হয় আপোনালোকে ইণ্ডিয়াত যিকোনো কোণাত থাকিলে আহি যাওক পাছত কইম্বাটুৰ আহি যাওক কইম্বাটুৰ একচুৱেলি কিন্তু ভালো লাগে হয় জায়গাটো ভাল আছে কিন্তু এইটো চাওক ইফালে চাৰিওপিনে পাহাৰ ফুল পাহাৰ যে জায়গা হয় না একচুৱেলি এইকাৰণে চাব লগা হয় একচুৱেলি এতিয়া আমি চাইনবোৰ্ডত দেখালোঁ আপোনালোকক এইটো জায়গাত গৈ আছোঁ এতিয়া দেখাম মানে কি আছে ইয়াতে একচুৱেলি এইটো চাওক মানুহ ইফালে খোজ কাঢ়ি গৈ আছে ইমান মানুহ আছে মানে এটা আহি কিনে একচুৱেলি এইটো ভাষা জানিব লাগিব তামিল যিটো ভাষা হয় একচুৱেলি বহুত ইমান গৰমত ইয়াতে গৰুৰ গাড়ী কেনেকুৱা মানুহ লৈ গৰু কিবা কৰি আছে ইয়াতে মানুহ যায়
এইটো চাওক ইমান মাৰি আছে গৰমত, ইমান মস্ত গৰম দিছে মানে ক'ব নালাগে, তামাম গৰম, ইমান কষ্ট। যিটো ঈৰ্ষা টেম্পলটো মেইনটোতো দেখালো আপোনালোকে, আৰু এটা এইফালে ভিতৰ ফালে আৰু এটা জাগা আছে একচুৱেলি। এইটো জাগাটোত বোলে মোবাইল এলাও নাই একচুৱেলি, কিবা আছে ভিতৰত নাজানো, গম নাপাওঁ। আৰু যদি মোবাইল কোনো মতে এলাও পাওঁ তেনেহ'লে আপোনালোকক দেখাম মানে বস্তুটো কি আছে কি নাই ভিতৰত। একচুৱেলি ইয়াতে কিন্তু মেইন জাগাটো এইটোৱে হয়। আৰু এইটো চাওক গৰু গাড়ী মানুহ গৰু গাড়ী লৈ যায়, চাই ঘূৰিব পাৰিব মানে একচুৱেলি হয়। বহুত কিবা আছে আৰু এইটো জাগাটো এইটোৱে হয় একচুৱেলি। এতিয়া ভাষাটো মানে বুজি নাপাওঁ আমি, আহঁতৰ ভাষাটো মানে অলপ বেলেগ হয়, তামিল ভাষা হয়তো একচুৱেলি, কি কয় গম নাপাওঁ আৰু ভালকে। ভাষাটো জানিলে গম আৰু ভাল কি দোকান পাতি চব পাব আৰু কি আছে। এতিয়া চাওক দোকানো আছে, ইয়াতে দোকানো আছে, চব বস্তু পাব ইয়াতে। ঘূৰি ঘূৰি যাওক, মানুহকেইটা বহি আছে চব চাৰিওফালে মানে। এইটো বাছ ষ্টেণ্ড হয়, ইয়াতে আহি কিনে চব বাছটো ৰখি যায় মানে, ইয়াতে পাই যাব। তো গাইজ ফাইনেলি চালো আপোনালোকক যে মই কৈছিলোঁ যে এটা ভিতৰত জাগা আছে মানে একচুৱেলি যাব দিয়ে, বাট মোবাইল এলাও নাই, সেইকাৰণে আপোনালোকক দেখাব পোৱা নাই যে কি বস্তু আছে। কিন্তু এইটো জাগাটো বেষ্ট হয় মানে, য'ত গৈছিলোঁ আমি তাত মোবাইল ল'ব নিদিয়ে, মোবাইল চোবাইল কোনো এলাও নাই। এইটো জাগাটো ভাল। বন্ধুসকল আপোনালোকে ইয়াতে গৈ কিনে চুইমিং পুল পাব, এটা জেন্টছৰ আছে এটা আৰু এটা লেডিছৰ আছে। ইয়াতে আপোনালোকে আৰামছে গা ধুব পাৰিব, চাৰ্জ লয় 20 টকা লয়, আৰু চাব লগা জাগা আছে। বাট ইয়াতে কেমেৰা আমাক দিয়া নাই ন, সেইকাৰণে আপোনালোক দেখাব পৰা নাই। এইটো চাওক, এইটো ধুনীয়া জাগা মানে, এইটো ভাল জাগা আছে এইখিনিত মানে। আপোনালোকে ইয়াতে গ'লে এইটো চাব লাগিব মানে, এইটো বেষ্ট হয় জাগা। য়োগা চেণ্টাৰ বুলি হয় জাগাটো, য়োগা কৰিবলৈ মানে বেষ্ট হয়। লাগিছে চব চাই কিনে মানে ভালে লাগিছে মানে। সেইটো জাগাত শান্তি আছে, বহুত বস্তু আপুনি দিব পাৰিব। আৰু আপোনালোকে য'তে থাকক না কিয়, যদি ইচ্ছা আছে মন চাবলৈ, আহি যাওক কইম্বাটুৰ তামিলনাডু, আহি যাওক, আহি কিনে ইয়াতে চাব পাৰে আৰামছে মানে। জাগাটো ভাল আছে, টেনশ্যন নাই, একদম বঢ়িয়া লাগিছে মানে, শান্তিমূল এটা বস্তু লাগিছে। ইয়াৰ পৰা বহুত দূৰ হয়, এইটোতো মন্দিৰ হয়, বাট ইফালে ভিতৰ ফালে যাব লাগে মানে। এইটো চালোঁ মানে, মোবাইলটো এলাও দিয়া নাই একচুৱেলি। মোবাইলটো এলাও নিদিয়াৰ কাৰণটো বা কি গম নাপাওঁ আৰু, শান্তি এটা কিবা থাকে ন, সেইকাৰণে। কিন্তু ইয়াতে বহুত মানুহ আছে, ইয়াতে যিকেইটা মানুহ দেখা পাই আছে তাৰ ভিতৰত আৰু বেছি মানুহ আছে মানে। চাব পাৰিব আপোনালোকে, আহি যাওক, য'তে থাকক না কিয়। কইম্বাটুৰ এয়াৰপৰ্ট আছে, ট্ৰেইন ষ্টেচন আছে, ইয়াত কিনে আহি কিনে গান্ধীপুৰম বাছ ষ্টেণ্ড আছে। গান্ধীপুৰম বাছ ষ্টেণ্ডৰ পৰা আপোনালোকে যিকোনো বাছ সুধিব, ইয়াতে বাছ ষ্টেণ্ড আহি সুধি কিনে ইয়াতে বাছ মানে ক'লেই হ'ল যে ঈশা য়োগী চেণ্টাৰত যাম, তাতে আপোনালোকে বাছ পাই যাব মানে। আৰামছে ভালকৈ কৈ দিব আৰু আহে। ইয়াৰ পৰা 50 টকা বাছ ভাড়া লয়, আমি আহিলোঁ 50 টকাত, আহি কিনে ডাইৰেক্ট ঈশা মন্দিৰ আহিলোঁ। আহি কিনে বাছটো ডাইৰেক্ট আহি যায় ইয়াতে, টেনশ্যন নাই, বাছটো ডাইৰেক্ট জাগাত আহি যাব। বাছ ষ্টেণ্ডটো ইয়াতে আছে, ওচৰতে বাছ ষ্টেণ্ড আছে। এতিয়া আমি যাম, বাছ ষ্টেণ্ডত উঠিম, এতিয়া আকৌ যাম আমি মানে। তো ভিডিঅ'টো কেনে লাগিছে, ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰি দিব, আৰু মোক নতুনকৈ চেনেলত পালে ছাবস্ক্ৰাইবটো কৰি দিব ভালকৈ। আৰু নতুন ভিডিঅ' দেখাব ইচ্ছা আছে মোৰ, বহুত কিছু দেখাম আপোনালোকক কইম্বাটুৰত মানে। পিছত থাকিব আৰু মোৰ লগত। আজিৰ ভিডিঅ'ত এইখিনি আছিল গাইজ, বাই বাই, টাটা।